এই মুহূৰ্তত মই মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ সমীপত যিটো চাপৰি আছে সেই চাপৰিৰ মাজত উপস্থিত আছো আৰু এটা পৰিৱেশ মই দেখুৱাব বিচাৰিছো। খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰিছে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আৰু সেই হাতীৰ জাকটোক খাদ্য দিবলৈ এই মুহূৰ্তত মাজুলীৰ যুৱকসকল, মাজুলীৰ যথেষ্ট হৃদয়ৱান ব্যক্তি আহি ইয়াত উপস্থিত হৈছে। সেই মই পৰিৱেশ দেখুৱাইছো। এখন ফেৰীৰে মাজুলীৰ কমলাবাৰী ঘাটৰ সমীপৰ পৰা ইয়াত তেওঁলোকে কলগছসমূহ লৈ আহিছে আৰু কেইবাদিনো ধৰি প্ৰবল বানপানীৰ পাছত এই হাতীৰ জাকটোৱে ইয়াতেই খাদ্যৰ অভাৱত হাহাকাৰ কৰি ইয়াত সৰু চাপৰিটোত ঘূৰি ফুৰিছে আৰু খাদ্যৰ অভাৱত হাতীৰ জাকটো ইয়াত থকাৰ পাছত প্ৰত্যক্ষ কৰিছে এইসকল লোকে আৰু তেওঁলোকে হাতীৰ জাকটোক এই মুহূৰ্তত খাদ্য দিবলৈ আহিছে আৰু তেওঁলোকে এক নাও কলগছ লৈ আহিছে আৰু বানপানীৰ পিছত হাতীৰ জাকটো ইয়াত যথেষ্ট খাদ্যৰ অভাৱত আছে। আপোনালোকে কোন কোন আহিছে? আপোনালোক মানে কোনোবা সংগঠন নে নাই ব্যক্তি? আমাৰ আপোনাৰ এইটো মালন্তা দিয়ান্তা পাৰ্টিটো আহিছে আৰু ঘাটৰ যিকেইটা শ্ৰমিক আছে সেইকেইটা আহিছে। ঘাটৰ শ্ৰমিকখিনি আহিছে আৰু হাতীৰ জাকটোক আপোনালোকে খাদ্য দিবলৈ আহিছে। কোন কোন আহিছে? ইয়াতে আমি কমলাবাৰী ফেৰীঘাটৰ যিবোৰ মালবাহী নাৱৰ কৰ্মচাৰী সন্থা আৰু আমাৰ কমলাবাৰী ঘাটৰ যিবোৰ DI সন্থাৰ সকলো কৰ্মচাৰী, মানে মালগাড়ী যিখিনিয়ে চলায়, মালগাড়ী চলোৱা যিখিনি কৰ্মচাৰী সকলো মিলি পেলাই মানে আজি আমি এখন নাও ৰিজাৰ্ভ কৰি আলিমুৰ বামুণ গাঁৱকে ধৰি খৰাহালাকে ধৰি সকলো গাঁৱতে গৈ কলগছ কাটি আনি আমি ইয়াত আহি তেখেতসকলক খাবলৈ খাদ্য যোগান দিছোঁ। আজি 4-5 দিন ধৰি দেখিছোঁ তেওঁলোকে ইয়াতে ঘূৰি ফুৰিছে। কিমান আছে হাতী? কমচে কম 150-200 ওপৰত হাতী আছে। সৰু পোৱালিৰ পৰা ধৰি ডাঙৰলৈকে সকলো আছে, পোৱালিও আছে। হাতীৰ জাকটো আছে মই দেখুৱাম। তেওঁলোকে যথেষ্ট নীতি নিয়ম কৰি ধূপ বন্তি জ্বলাই তেওঁলোকে ইয়াত খাদ্যৰ বাবে তেওঁলোকে কলগছ লৈ আহিছে আৰু প্ৰতিজন লোকেই তেওঁলোকে দাদা হাতীৰ বাবে খাদ্য লৈ আহিছে। হয়, হাতীৰ বাবে খাদ্য লৈ আহিছে। মই খুটি থকা বাই মই দুগাই কল নিজে কাটিছো। কাটি মই নিজে পাতি লৈ জানবিল কয় ল'ৰাটোৰ লগত আলোচনা কৰি। আৰু হাতীৰ জাকটোৱে খাদ্যৰ অভাৱত আছে? অভাৱত আছে, একো নাই নহয়। এই চাপৰিটো কি আছে? একো নাই। এটা সৰু চাপৰি, ব্ৰহ্মপুত্ৰৰ চাৰিওফালে ব্ৰহ্মপুত্ৰৰ বান আৰু তাৰ মাজত ব্ৰহ্মপুত্ৰৰ চাপৰি আৰু খাদ্যৰ বাবে হাতীৰ প্ৰিয় খাদ্য হৈছে ঔটেঙা, কল আৰু তেওঁলোকে ধূপ জ্বলাই তেওঁলোকে হাতীক যথেষ্ট নীতি নিয়মৰ মাজেৰে তেওঁলোকে খাদ্য ইয়াত তেওঁলোকে দিছে আৰু যথেষ্ট সংখ্যক তেওঁলোকে কলগছ লৈ আহিছে। মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ সমীপত আছে এই চাপৰিটো আৰু তেওঁলোকে কলগছখিনি লৈ আহি তেওঁলোকে ইয়াত হাতীৰ বাবে খাদ্য তেওঁলোকে লৈ আহিছে। আৰু দাদা কলগছখিনি লৈ আহিছে আপোনালোকে হাতীক দিবলৈ? আমি লৈ আনিছো, হাতীক দিবৰ কাৰণে লৈ আনিছো। বহুত দিন খাদ্য তেওঁলোকে খোৱা নাই? আজি 5-6 দিন এনেকা ঘূৰি ফুৰা দেখা পাইছো। সেইটো কাৰণে আমি এইবিলাক কাটি চিকি চবে মিলি কিনি গাড়ী অন্তাই লৈ আনিছো। বেয়া লাগিছে দেখি ন? দেখি বেয়া লগাৰ কাৰণে কাটি আনিছো। মই দেখুৱাইছো পৰিৱেশ, এইখন ফেৰী আৰু এয়া কলগছ। হাতীৰ বাবে খাদ্য কঢ়িয়াই লৈ আহিছে এইসকল মাজুলীৰ ফেৰীঘাটত যিখিনি মালবাহী নাও আছিলে নাৱৰ কৰ্মচাৰীসকলে আৰু ফেৰীঘাটত যিখিনি লোকে গাড়ী চলায় সেই গাড়ীৰ চালকসকলে তেওঁলোকে কলগছ কাটি তেওঁলোকে গোটাই লৈ আহিছে। আৰু এয়া হৈছে মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ পৰিৱেশ আৰু ইয়াতে হাতীৰ বাবে খাদ্য ৰখা হৈছে আৰু কিছু সময় পিছতে হাতীখিনি কাষতে আছে। ইয়াৰ কাষতে আছে হাতীখিনি। হাতীৰ বাবে খাদ্য লৈ আহিছে? হাতীৰ বাবে লৈ আনিছো। কেইবাদিনো ঘূৰি আছে মানে নোখোৱাকৈ আৰু আমাৰ বেয়া লাগিছে দেখি আৰু আমি সেইটো লৈ আনিছো আৰু কাটি মেলি আৰু। খুব ভাল কাম কৰিছে আপোনালোকে আৰু আমিও যিমান পাৰোঁ সিমান আচলতে সকলোৱে চেষ্টা কৰিব লাগে, কাৰণ বানপানীৰ পিছত প্ৰবল বানৰ পাছত খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰিছে বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে আৰু যাৰ বাবে মাজুলীৰ এই কমলাবাৰী ফেৰীঘাটৰ সমীপত থকা এই চাপৰিটোত এই মুহূৰ্তত বনৰীয়া হাতীৰ জাকটোক খাদ্য দিবলৈ আহিছে এইসকল লোকে। আৰু এয়া হৈছে মাজুলীৰ কমলাবাৰী ফেৰীঘাটৰ ঠিক সমীপতেই প্ৰায় 500-600 মিটাৰ দূৰত্বত থকা এইটো চাপৰি আৰু এই চাপৰিতেই হাতীৰ জাকটোৱে বিচৰণ কৰি আছে।